গুড মৰ্ণিং ফ্ৰম বেংগলোৰ। মই ছোৱালীৰ ওচৰলৈ আহিলোঁ। আহিয়ে যোৱাকালি ছোৱালীয়ে মোক এখন ফ্লাৱাৰ শ্ব' চাবলৈ লৈ গ'ল। বেংগলোৰৰ লালবাগত হৈছে। ফুলৰ কথা ক'লেতো আৰু মই পগলা হৈ যাওঁ, তাই জানেই। গতিকে আবেলি আমি ওলাই গ'লোঁ। এইখন প্ৰথম গেট চাওক, মানে ইমানেই মানুহ দেখি মই পগলা নিচিনা লাগি গৈছোঁ, কেনেকৈ সোমাম। তাৰমানে 14th পৰা আপোনাৰ 26th শেষ হ'ব আৰু 26 জানুৱাৰীৰ দিনা। গতিকে 25 জানুৱাৰীত কালি গ'লোঁ আৰু গৈ পেলাই মানে সোমায়ে প্ৰথমতে ভবা নাই কিনো আছে ভিতৰত, মানুহে দেখিছোঁ। তাৰপিছত লাহে লাহে যেতিয়া ফুলবোৰ দেখিব ল'লোঁ, মানে ইমান ভাল লাগিছে। তাকে মই ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া চাওক, ফুলেই ফুল, মানে বিশেষকৈ এইটো মানে ক্ৰিচেণ্থেমামৰে আৰু পিটনিয়াৰে মানে বেছি ফুল আছে আৰু কেনেকৈ যে লগাইছে। আৰু লালবাগখনতো আপোনালোকে অহাসকলে জানেই কিমান প্ৰকাণ্ড এটা এৰিয়া। গোটেই ফুলবোৰ আমি খুব চালোঁ, চাই এনজয় কৰিলোঁ। মানে ৰং বিৰং আৰু কালাৰ মেচিংবোৰ ইমানেই ধুনীয়া। এইবোৰ চাওকচোন, বেলেগ ধৰণৰ ক্ৰিচেণ্থেমাম, তাৰ লগত কিছুমান ষ্টেচু, কিবা কানাড়া সংস্কৃতিৰ লগত কিবা মিলাই দিছে। মই ধৰি লওক বুজি নাপাওঁ চব কথা। তাৰপিছত তেনেকৈ লাহে লাহে গৈ দুইজনে এটা হাতী ওচৰ পালোঁ। এই হাতীটো দেখিছেনে, এই ৰঙাখিনি পূৰা ৰ'জেৰে বনাইছে। ৰেড ৰ'জ যিটো, ৰেড অকণ ডাৰ্ক কালাৰ ৰ'জ যিটো। তাৰপিছত তলত এটা কাছ আছে। এনেকৈ উপভোগ কৰি গ'লোঁ। তাৰপিছত গৈ এটা ময়ূৰ এটা পালোঁ। তাৰপিছত বাটাৰফ্লাই এটা বনালে। ইমানেই ভাল লাগি তাতে কিবা কিবি খাই আমি আনন্দ ল'লোঁ।